এবাৰ মই কুৱেশ্যনটো চাব বিচাৰিছোঁ কুৱেশ্যনটো হ'ল যে এ বি চি এ এটা কাম এ কৰে 10 দিনত বি কৰে 20 দিনত চি এ কৰে 40 দিনত এতিয়া সুধিছে যে এ সেই কামটো বি আৰু চি এ প্ৰতি 3 দিনৰ মূৰে মূৰে সহায় কৰে তেতিয়াহ'লে কিমান দিনত সেই কামটো কমপ্লিট হ'ব প্ৰথমে আমি চাওঁ যে এ কাৰণে আছিলে 10 ইউনিট বি কাৰণে আছিলে এ কৰে 10 দিনত বি কৰে 20 দিনত চি এ কৰে 40 দিনত যদি আমি এই তিনিটা যদি আমি এলচিএম লওঁ কিমান পাওঁ 40 পাওঁ টোটেল ৱৰ্কটো হ'ল 40 ইউনিট হৈ যায় এতিয়া এ যিহেতু 10 দিনৰ কৰে বি এ যিহেতু 20 দিনৰ কৰে চি এ যিহেতু 40 দিনৰ কৰিব পাৰে গতিকে আমি এ কাৰণে আমি এফিচিয়েঞ্চি লিখিব পাৰোঁ আমি 4 বি কাৰণে লিখিব পাৰোঁ 2 চি কাৰণে লিখিব পাৰোঁ আমি 1 যিহেতু সেই কামটো এনেকৈ হয় যে প্ৰথম দিনাখন এ কৰিলে দ্বিতীয় দিনাখন এ কৰিলে 3 নম্বৰ দিনাখন এ বি চি মিলিয়ে কৰে তেতিয়াহে এ বি আৰু চি সহায় কৰা যাব এতিয়া এই তিনিটা এ কাৰণে এ ইউনিটটো হ'ল এফিচিয়েঞ্চি হ'ল 4 আৰু 4 বি কাৰণে পুনৰ 2 আৰু 1 আছে গতিকে টোটেল 3 দিনত মানে কিমান হৈ যায় 3 দিনত মানে কিমান হৈ যায়গৈ 15 ইউনিট হৈ যায়গৈ 3 দিনত হৈ যায় 15 ইউনিট হয় 3 দিনত হৈ যায় 15 ইউনিট 3 দিনত যে 15 যদি ইউনিট হয় তেতিয়া আমি টোটেল কিমান 40 ইউনিট আছিলে পুনৰ 3 দিনত আমি 15 ইউনিট কৰিব পাৰোঁ অৰ্থাৎ 6 দিনত কিমান হৈ যায় 6 দিনত হৈ যায় 30 ইউনিট হয় গতিকে বাকী কেতিয়া 10 ইউনিট বাচি আছে কাৰণ 40 যিহেতু হ'ব লাগে 10 ইউনিট বাচি আছে সেই 10 ইউনিটটো কোনে কৰিব পুনৰ 10 ইউনিট তাৰমানে এইটো যে আছে 10 ইউনিট পুনৰ কি হ'ব এ কাৰণে 4 ইউনিট পুনৰ এ কাৰণে 4 ইউনিট কিমান হ'ল দুদিনৰ কিমান হ'ল দুদিনত 8 ইউনিট হৈ গ'ল বাকী থাকিলে কি 2 ইউনিট বাচি আছে সেই 2 ইউনিটটো কি হ'ব পুনৰ এ প্লাছ বি প্লাছ চি একেলগে কৰিব অৰ্থাৎ কি হ'ব 7 হ'ব 2/7 ডেইজ এতিয়া মুঠ আমি কিমান দেৰি পালোঁ ইয়াতো দুদিন ইয়াতো 6 দিন ইয়াত 2 দিন আৰু ইয়াত আমি পালোঁ পুনৰ 2/7 অৰ্থাৎ 6 + 2 + 2/7 ডেইজ কিমান হ'ব এই 2/7 ডেইজ এইটো আমি চমুকৈ এনেকৈ কৰিব পাৰোঁ মই নিজে শ্বৰ্ট কাটিং কৰি লৈছোঁ নিজৰ ফালৰ পৰা যিহেতু আমি 3 দিনৰ 15 ইউনিট পাইছোঁ যিহেতু 3 দিনৰ 15 ইউনিট পাইছোঁ গোটেই 15 আমি কি কৰিলোঁ 30 হৰণ কৰিলোঁ 15 30 হৰণ কৰিলে কি পাম 15 দুগুণ 30 40 আমি ডিভাইড কৰিব লাগে 15 40 দুবাৰ 30 হৈ গ'ল হয় এইটো 10 বাকী থাকিলে হয়নে অৰ্থাৎ 2 লগত আমি যিহেতু কামটো 3 দিনৰ মূৰত ৰিপিট হয় গতিকে 2 দিন কিমান হৈ গ'ল 6 দিন হৈ গ'ল বাকী 10 ইউনিট বাচি আছে সেই 10 ইউনিটটো পুনৰ আমি এই নিচিনা আমি ভাগ কৰিব লাগিব অৰ্থাৎ কি হ'ব এইটো এ প্লাছ বি প্লাছ চি এনে ভাগ কৰিব লাগিব এ কাৰণে 4 ইউনিট বি কাৰণে পুনৰ 4 ইউনিট 8 ইউনিট গুচি গ'ল 10 পৰা 8 ইউনিট গ'লে 2 ইউনিট বাচি থাকিব 2 ইউনিট ইয়াত হৈ যাব 2 ইউনিট ইয়াত কিমান হয় 7 হৈ যায় অৰ্থাৎ কিমান হৈ যাব 6 2 8 আৰু এফালে 2/7 অৰ্থাৎ কিমান হৈ গ'ল এই 2/7 ডেইজ হৈ গ'ল